নমস্কাৰ আপোনালোকে চাব আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 18 মে আৰু আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব দিবলৈ ৰাতিপুৱাৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ মুছলমান মানেই বিদেশী নহয় চৰ চাপৰিৰ মানুহেহে জীয়াই ৰাখিছে অসমীয়া সংস্কৃতি মুছলমানক বাংলাদেশী টেগ লগোৱা বন্ধ কৰক চৰ চাপৰিৰ মানুহে জীয়াই ৰাখিছে অসমীয়া ভাষা সংস্কৃতি চৰ চাপৰিৰ জনতাই নিজকে অসমীয়া বুলি ক'ব লাগে অন্যথা অসমীয়া জাতি দ্বিতীয় শ্ৰেণীৰ নাগৰিক হ'ব লোকপিয়লত নিজৰ ভাষা অসমীয়া বুলি লিখিব লাগিব চৰ চাপৰিৰ জনতাই শিৱসাগৰতকৈ চৰৰ ল'ৰা ছোৱালী অসমীয়া ভাষাত চোকা হাতৰ আখৰো ভাল চৰৰ ল'ৰা ছোৱালীৰ শিৱসাগৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী বহুত আছে কিন্তু চৰত অসমীয়া বিষয়ত ফেইল কৰা ল'ৰা ছোৱালী নাই চৰ চাপৰিৰ জনতাই লুইতপৰীয়া অসমীয়া জনতা মন্তব্য অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামী মুছলমানক বাংলাদেশী টেগ লগোৱা বন্ধ কৰক মুছলমান মানে বিদেশী নহয় বুলি মন্তব্য অসম সাহিত্য সভাৰ বিষয়াগৰাকীৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বন্দে মাতাৰমৰ বিৰোধিতা আৰছাদ মাদানীৰ মুছলমানে কেতিয়াও হাৰ নামানে প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে মুছলমানে কেতিয়াও হাৰ নামানে মুছলমানে প্ৰতিবাদ কৰি যাব মুছলমানৰ ওপৰত বলপূৰ্বক জাপি দিয়া হৈছিল বন্দে মাতাৰম মুছলমানৰ ন্যায় বিচাৰি আৰছাদ মাদানীৰ বিতৰ্কিত মন্তব্য দেশৰ মুছলমানক ভয় ভাবুকি দি হাৰাশাস্তি কৰিছে বিজেপি চৰকাৰে মুছলমানক প্ৰেমেৰে বুজাব পাৰিব বলেৰে বুজাব নোৱাৰিব মুছলমানৰ বিৰুদ্ধে ঘৃণা বিয়পাই শাসনত বহাৰ ষড়যন্ত্ৰ চলিছে ভাৰতত চৰকাৰে এটা বিশেষ সম্প্ৰদায়ক টাৰ্গেট কৰি লৈছে ভাৰতত ইউচিচি বন্দে মাতাৰম বাধ্যতামূলক কৰি মুছলমানক কষ্ট দিয়া হৈছে মুছলমানৰ ওপৰত হোৱা অন্যায়ৰ বিৰুদ্ধে গণতান্ত্ৰিক যুঁজ হ'ব কেৱল মুছলমান নহয় ইছলামক ক্ষতি কৰিব বিচাৰিছে বিজেপি চৰকাৰে ইছলামক শেষ কৰিব বিচৰাসকল নিজেই শেষ হৈ যাব ইতিহাস সাক্ষী আছে মুছলমানক শেষ কৰিব নোৱাৰে বিজেপি চৰকাৰৰ বিৰুদ্ধে জমিয়ত উলেমা ই হিন্দৰ এই হুংকাৰ মুছলমানে কেতিয়াও হাৰ নামানে মুছলমানে প্ৰতিবাদ কৰি যাব বিজেপি চৰকাৰৰ বিৰুদ্ধে ভাৰতৰ প্ৰত্যেকটো প্ৰান্তত প্ৰতিবাদী কাৰ্যসূচী ঘোষণা কৰা হৈছে মুছলমান সংগঠনৰ দ্বাৰা পৰৱৰ্তী খবৰ প্ৰথমে নিটৰ প্ৰশ্নকাকত ফাদিলৰ কাণ্ডই প্ৰায় 22 লাখ ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যত অনিশ্চিত কৰিলে সিবিএসইৰ দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীয়ে OSM পদ্ধতিৰে বিসংগতিত কলেজত নামভৰ্তিৰ যোগ্যতা হেৰুৱালে এতিয়া পুনৰ সিবিএসইৰ ছাত্ৰ ছাত্ৰীক 1 জুলাইৰ পৰা নতুন ভাষা শিকাবলৈ কোৱা হৈছে য'ত শিক্ষক নাই পাঠ্যপুথি নাই ধৰ্মেন্দ্ৰ প্ৰধান এবাৰ নহয় প্ৰত্যেকটো বয়সৰ ছাত্ৰ ছাত্ৰীৰ ওচৰত তেওঁ ব্যৰ্থ এইদৰে শিক্ষা ব্যৱস্থাক লৈ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবী উত্থাপন কৰি পুনৰবাৰ মন্তব্য কৰিছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীয়ে অন্য এটা খবৰ চাৰিওপিনৰ পৰা মোলৈ বিভিন্ন মেছেজ আহি আছে নিট প্ৰশ্নকাকত লিক হোৱাৰ পাছত ছাত্ৰ ছাত্ৰীসকল হতাশ হৈছে তেওঁলোক চাপত আছে ময়ো IIT PSC পৰীক্ষাৰ বাবে এইদৰে প্ৰস্তুতি চলাইছিলো তেতিয়া প্ৰশ্নকাকত লিক হোৱাহেঁতেন নিটৰ প্ৰশ্নকাকত লিক হোৱাত 4 গৰাকী ছাত্ৰই হতাশ হৈ চৰমপন্থা লৈছে ইয়াৰে এগৰাকী গুৱাৰ তেওঁৰ ঘৰলৈ মই গৈছো চৰমপন্থাই কোনো সমস্যাৰ সমাধান নহয় আমি সকলোৱে মিলি নিট ঠিক কৰিব লাগিব মোলৈ তোমালোকে মেছেজ কৰিবা আমি কথা পাতিম সমাধান উলিয়াম নিটৰ পৰীক্ষাৰ্থীলৈ এই আহ্বান দিল্লীৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ দিবলৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ বিৰোধী দলৰ দলপতি সংখ্যালঘু সমাজৰ পৰা হ'ব লাগে যুৱ প্ৰজন্মৰ প্ৰতিনিধি হোৱাটো আমি বিচাৰিছো মিয়াই কক বা ধৰ্মীয় সংখ্যালঘুৱে যিয়েই কক বিৰোধী দলপতি হিচাপে চামুগুৰিৰ নৱনিৰ্বাচিত কংগ্ৰেছ বিধায়ক তানজিল হুছেইনক দিব লাগে বিৰোধী দলপতিৰ সন্দৰ্ভত এইদৰে মন্তব্য কৰিছে AIUDFৰ সাধাৰণ সম্পাদক তথা আমছুৰ প্ৰাক্তন সভাপতি ৰেজাউল কৰিম চৰকাৰে এইবাৰ কংগ্ৰেছৰ বিৰোধী দলপতি সংখ্যালঘু সমাজৰ পৰা দিব লাগে কিয়নো কংগ্ৰেছত 18 গৰাকীকৈ সংখ্যালঘু বিধায়ক আছে এইদৰে বিৰোধী দলপতি সন্দৰ্ভত কংগ্ৰেছক উদ্দেশ্যি মন্তব্য ৰেজাউল কৰিম চৰকাৰৰ এটা বিগ
ব্ৰেকিং নিউজ এই মুহূৰ্তত দিব লৈছো। ৰাজপথত নামাজ আদায় কৰি অসমত নচলিব মুছলমানৰ দাদাগিৰি, লাউড স্পীকাৰ নিষিদ্ধ হ'ব লাগে। ৰাজপথত নামাজ আদায় কৰি দাদাগিৰি কৰিব নোৱাৰিব মুছলমানে। বংগত যিদৰে দাদাগিৰি দেখুৱাই সেয়া অসমত কোনো পধ্যেই নচলিব। ধৰ্ম কৰে অন্তৰৰ পৰা কৰক, লাউড স্পীকাৰত আজান দি নহয়। শুক্ৰবাৰৰ জুম্মা নামাজৰ বাদে অন্য দিনত আনক অসুবিধা দিব নোৱাৰিব। 5 অক্ট নামাজ আদায় কৰি কিয় লাউড স্পীকাৰত শুনাব লাগে? ৰাজপথত নামাজ আদায় লাউড স্পীকাৰত আজানক লৈ সিদ্ধান্ত লওক মুখ্যমন্ত্ৰীয়ে। পশ্চিমবংগৰ বিজেপি চৰকাৰৰ সিদ্ধান্তক ধন্যবাদ জনাইছো। নামাজ আদায়ক লৈ এই মন্তব্য বিজেপি বিধায়ক দিগন্ত কলিতাৰ এই বিতৰ্কিত মন্তব্যৰ পিছতেই সমগ্ৰ অসমজুৰি এতিয়া বিতৰ্কৰ সূত্ৰপাত হৈছে। আৰু আনফালে শুভেন্দু অধিকাৰীৰ এক বিশেষ মন্তব্য, সকলোকে লৈ বিকাশ হ'ব, সকলোৰে হিচাপো হ'ব। শুভেন্দু অধিকাৰীৰ এই মন্তব্য, পশ্চিমবংগৰ জনতাৰ বিকাশ হ'ব আৰু যিসকলে অবৈধ দখল কৰি আছে তেওঁলোকৰ হিচাপো হ'ব। এইদৰে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে একাংশ লোকক উদ্দেশ্যি এই মন্তব্য কৰিছে। মুঠতে পশ্চিমবংগত বাংলাদেশী নাগৰিকৰ বিৰুদ্ধে দয়া নাই ক্ষমা নাই নীতিৰে এতিয়া উচ্ছেদ অভিযান আৰম্ভ কৰিছে মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে। আৰু আনফালে পশ্চিমবংগত দেখিবলৈ পোৱা গৈছে হাহাকাৰ। পশ্চিমবংগত মুছলমানে গৰু কিনা নাই, 5 লাখ টকা মহিলা সমিতিৰ পৰা লোন লোৱা কেনেকৈ ঘূৰাই দিম? গৰু ব্যৱসায় কৰি ঘৰ চলোৱা মিথু ৰাণী ঘোষৰ মন্তব্য ভাইৰেল। মিথু ৰাণী ঘোষৰ মন্তব্য, মই 5 লাখ টকা লোন লৈছিলোঁ গোটৰ পৰা, মই গৰু ব্যৱসায় কৰোঁ, কিন্তু পশ্চিমবংগত মুছলমান লোকে গৰু কিনা নাই, এতিয়া মই টকা কেনেকৈ ঘূৰাই দিম? এইদৰে হাহাকাৰ দেখিবলৈ পোৱা গৈছে পশ্চিমবংগৰ জনতাৰ মাজত। পৰৱৰ্তী খবৰ, বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ ৰাজপথত নামিল কলকাতাৰ মুছলমান সমাজ। পথত নামাজ পঢ়িব নিদিয়াক লৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছে পশ্চিমবংগৰ মুছলমানে। মছজিদত মাইক নিষিদ্ধ কৰা আৰু গোমাংস বন্ধ কৰাক লৈও ক্ষোভত ফাটি উঠিছে পশ্চিমবংগৰ মুছলমান ৰাইজ। আৰক্ষীলৈ লক্ষ্য কৰি শিলাবৰ্ষণ প্ৰতিবাদকাৰীৰ। আৰক্ষী আৰু প্ৰতিবাদকাৰী ৰাইজৰ মাজত প্ৰচণ্ড সংঘাত দেখিবলৈ পোৱা গৈছে। পশ্চিমবংগত উত্তপ্ত পৰিস্থিতি। দিবলৈ চোৱা আন এটা ব্ৰেকিং নিউজ, বেদখলকাৰীৰ বিৰুদ্ধে পুনৰবাৰ হুংকাৰ প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যম যোগে এইদৰে লিখে, আমাৰ চৰকাৰৰ দ্বিতীয় কাৰ্যকাল তথা মোৰ মুখ্যমন্ত্ৰিত্বৰ দ্বিতীয় কাৰ্যকালত আৰম্ভ হ'ল অবৈধ দখলমুক্তৰ মহা অভিযান। আমি দিয়া প্ৰতিশ্ৰুতি অনুসৰি অসমৰ 5 লাখ বিঘা চৰকাৰী ভূমি দখলমুক্ত কৰাৰ অভিযান অব্যাহত থাকিব। উন্নয়ন, আইন শৃংখলা আৰু অসমৰ ভৱিষ্যতৰ স্বাৰ্থত অবৈধ দখলৰ বিৰুদ্ধে এই অভিযান কঠোৰভাৱে চলি থাকিব। অসমত উচ্ছেদ অভিযান ইতিমধ্যেই আৰম্ভ হৈছে। এইদৰে অবৈধ বেদখলকাৰীক হুংকাৰ প্ৰদান কৰি সামাজিক মাধ্যম যোগে সকিয়নি প্ৰদান কৰিছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ইতিমধ্যেই বিজেপি চৰকাৰৰ তৃতীয় কাৰ্যকালত আৰম্ভ হৈছে তীব্ৰ উচ্ছেদ অভিযান অসমত। অন্য এটা খবৰ, এইবাৰ পুনৰ নিটৰ প্ৰশ্নৰ কাকত ফাদিল হ'ল। প্ৰথমে প্ৰশ্ন কাকত ফাদিল হ'ব, পিছত CBIয়ে তদন্ত কৰিব। সৰু মাছবোৰক ধৰা হ'ব, ডাঙৰ গৰিয়ালবোৰক পানীত সাঁতুৰি থাকিব। এই পৰীক্ষা ছাত্ৰ ছাত্ৰী নহয়, এই পৰীক্ষা অভিভাৱকৰ ধৈৰ্যৰ পৰীক্ষা। নিটৰ প্ৰশ্ন কাকত ফাদিল সন্দৰ্ভত কংগ্ৰেছ নেতা পৱন খেৰাৰ এই প্ৰতিক্ৰিয়া। বিজেপি চৰকাৰ সম্পূৰ্ণৰূপে ব্যৰ্থ, মোদী ব্যৰ্থ, শিক্ষামন্ত্ৰী ব্যৰ্থ। সকলোৱে নিজৰ ব্যৰ্থতা স্বীকাৰ কৰি অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে বুলি মন্তব্য কংগ্ৰেছ নেতা পৱন খেৰাৰ। অন্য এটা খবৰ, TMC কাৰ্যালয়ত ওলাল বৃহৎ পৰিমাণৰ আধাৰ কাৰ্ড। কাৰ আছিল এই আধাৰ কাৰ্ডসমূহ? ঘটনাক লৈ চাঞ্চল্য। ৱেষ্ট বেংগলত ইটোৰ পাছত সিটো ঘটনা। এইবাৰ TMCৰ অফিচত ওলাল আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ চাঞ্চল্য। পশ্চিমবংগৰ বিধাননগৰৰ পোখৰলৈ আহিছে তীব্ৰ চাঞ্চল্যকৰ ঘটনা। TMC কাৰ্যালয়ত আৰক্ষীৰ অভিযানত জব্দ বৃহৎ পৰিমাণৰ আধাৰ কাৰ্ড। ঘটনাক লৈ সমগ্ৰ অঞ্চলটোত উত্তেজনাময় পৰিস্থিতি দেখিবলৈ পোৱা গৈছে। আধাৰ কাৰ্ড উদ্ধাৰৰ পাছতেই আৰক্ষীৰ তদন্ত আৰম্ভ পশ্চিমবংগত। কাৰ আছিল এই আধাৰ কাৰ্ডসমূহ, ইয়াক লৈ চলিছে এতিয়া চৰ্চা। পৰৱৰ্তী খবৰ, ৰাজপথত অবৈধ দোকান দেখিলেই চলিব বলডজাৰ। প্ৰশাসনৰ হাতৰ একশ্যন আৰু গুৱাহাটীত আতংক দেখিবলৈ পোৱা গৈছে। প্ৰশাসনৰ হাতত গোপন লিষ্ট আৰু কৰিছে উচ্ছেদ।
যিকোনো মুহূৰ্ততে ভাঙিব দোকান পোহাৰ গুৱাহাটী মহানগৰীত যিকোনো মুহূৰ্তত হ'ব উচ্ছেদ হাৰি নাযাব মহানগৰীৰ কোনো এটা কোণ মহানগৰীৰ প্ৰান্তে প্ৰান্তে চলিব উচ্ছেদ ক'ত ক'ত চলিব এই মহা উচ্ছেদ অভিযান ৰাষ্ট্ৰীয় ঘাইপথৰ সকলো অবৈধ দোকান পোহাৰ হ'ব উচ্ছেদ প্ৰতিটো ব্যস্ত আৰু গুৰুত্বপূৰ্ণ চকত চলিব প্ৰশাসনৰ বলডজাৰ নীতি প্ৰশাসনৰ একচনৰ পিছতেই পাথৰ কুৱেৰীত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে আন এটা গুৰুত্বপূৰ্ণ খবৰ হিন্দু বিধায়ক হ'ব লাগে বিৰোধী দলপতি কংগ্ৰেছক এই আহ্বান জনাইছে AIUDF প্ৰধান তথা বিনাকান্দি সমষ্টিৰ বিধায়ক মৌলানা বদৰুদ্দিন আজমলে হিন্দু ভাইজনক বিৰোধী দলপতি হিচাপে নিৰ্বাচিত কৰক কংগ্ৰেছে হিন্দু বিধায়কক বিৰোধী দলপতি দিব লাগে কংগ্ৰেছত এগৰাকী হিন্দু বিধায়ক আছে জেপি দাসক দিব লাগে বিৰোধী দলপতিৰ দায়িত্ব আহ্বান জনালে মৌলানা বদৰুদ্দিন আজমলে কংগ্ৰেছৰ প্ৰতি এই আহ্বান ধৰ্ম নিৰপেক্ষ দলৰ পৰিচয় জীয়াই ৰাখক কংগ্ৰেছ দলে এজন হিন্দু বিধায়কক বিধানসভাৰ দলপতিৰ দায়িত্ব দিব লাগিব কংগ্ৰেছ এতিয়া মুছলিম লীগত পৰিণত হৈছে বুলি বিস্ফোৰণ আজমলৰ ৰকিবুল হুছেনে সম্পূৰ্ণৰূপে ধ্বংস কৰিলে কংগ্ৰেছ দলক এই মন্তব্য কৰিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমলে যিহেতু কংগ্ৰেছৰ 19 গৰাকী বিধায়কৰ 18 গৰাকী মুছলমান তথাপিও আজমলে কৈছে যে কংগ্ৰেছে ধৰ্ম নিৰপেক্ষ হিচাপে নিজকে প্ৰমাণ কৰিবলৈ এজন হিন্দু বিধায়ক আছে আৰু সেই হিন্দু বিধায়কজনক বিৰোধী দলপতিৰ দায়িত্ব অৰ্পণ কৰক এটা ব্ৰেকিং নিউজ শেখৰজ্যোতি গোস্বামীকো লাগে জামিন আদালতত জামিন বিচাৰি আবেদন শেখৰজ্যোতি গোস্বামীৰ জুবিন হত্যাকাণ্ডৰ লগত জড়িত ইজনৰ পাছত সিজন অভিযুক্তৰ জামিনৰ বাবে আবেদন সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ পাছত এইবাৰ শেখৰজ্যোতি গোস্বামী বিশেষ ফাষ্ট ট্ৰেক আদালতত জামিন বিচাৰি আবেদন শেখৰজ্যোতি গোস্বামীৰ আজি জামিন আবেদনৰ শুনানি গ্ৰহণ কৰিব ন্যায়াধীশ শৰ্মিলা ভূঞাই হাফলং উপ কাৰাগাৰত কাৰাৰুদ্ধ হৈ আছে শেখৰজ্যোতি গোস্বামী জামিন বিচাৰি ইতিমধ্যে আবেদন কৰিছে জুবিন গাৰ্গৰ হত্যাৰ অভিযুক্ত শেখৰজ্যোতি গোস্বামীয়ে ইতিমধ্যে সিদ্ধাৰ্থ শৰ্মা শ্যামকানু মহন্তৰ সৈতে জামিনৰ বাবে আবেদন কৰিছিল আৰু এতিয়া প্ৰশ্ন উত্থাপন হৈছে নিৰ্বাচন শেষ হোৱাৰ পিছতেই জুবিন হত্যাৰ লগত জড়িত ইজনৰ পাছত সিজন অভিযুক্তই জামিনৰ বাবে আবেদন কৰি আছে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই জামিনৰ বাবে আবেদন কৰিছিল যদিও ন্যায়ালয়ে সেই আবেদন নস্যাৎ কৰিছে এতিয়াও জেলতে আছে আটাইকেইগৰাকী অভিযুক্ত আৰু আজি শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি অনুষ্ঠিত হ'ব আবেলি ভাগত স্পষ্ট হ'ব শুনানি কাৰ পক্ষত হয় আৰু ন্যায়ালয়ত পুনৰবাৰ আবেদন দাখিল কৰা হৈছে জামিনৰ বাবে বতৰক লৈ এটা গুৰুত্বপূৰ্ণ খবৰ ধুমুহাৰ সন্তাস যাত্ৰীবাহী বাছত উভালি পৰিল প্ৰকাণ্ড গছ নামনি অসমত হাহাকাৰ পৰিস্থিতিৰ দেখিবলৈ পোৱা গৈছে বতৰৰ কালৰূপ সমগ্ৰ অসমতেই যাত্ৰীবাহী বাছত উভালি পৰিল প্ৰকাণ্ড গছ ধুমুহা বৰষুণে চলাইছে তাণ্ডৱ লীলা সকলোকে সাৱধান হৈ থাকিবলৈ আহ্বান প্ৰতি ঘণ্টাত 50 কিলোমিটাৰ বেগেৰে বলিছে ধুমুহা বৰষুণ সমগ্ৰ ৰাজ্যত এতিয়া এলাৰ্ট জাৰি কৰা হৈছে ৰাজপথতো উভালি পৰিছে প্ৰকাণ্ড গছ ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যাতায়াত ব্যৱস্থা ৰাষ্ট্ৰীয় ঘাইপথত যাত্ৰীবাহী বাছৰ ওপৰত পৰিল প্ৰকাণ্ড গছ নামনি অসমত ধুমুহা বৰষুণৰ কালৰূপ দেখিবলৈ পোৱা গৈছে সম্পূৰ্ণৰূপে স্তব্ধ হৈ পৰিছে জনজীৱন নামনি অসমত চাপৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ধুমুহা বৰষুণৰ বাবে 17 নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ যানজঁট চাপৰত বাছৰ ওপৰতেই পৰিল এই প্ৰকাণ্ড গছ চাপৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মুখত সংঘটিত হৈছে দুৰ্ঘটনা ধুমুহাৰ ফলত উভালি পৰে বিদ্যুৎ পৰিবাহী খুঁটা গোসাইগাঁৱৰ ঠাণ্ডা বজাৰত ষ্ট্ৰীট লাইটৰ খুঁটা উভালি পৰে গুৰুফেলা ঠাণ্ডা বজাৰ কচুগাঁও আদি বিভিন্ন ঠাইত ক্ষতিসাধন কুকৰাঝাৰ এপিডিচিএলৰ কণ্ট্ৰল ৰুমত বিস্তৰ ক্ষতিসাধন ধুবুৰীতো প্ৰচণ্ড ধুমুহা আৰু বৰষুণ ঠায়ে ঠায়ে বিস্তৰ ক্ষতিসাধন হোৱাৰ খবৰ আমি লাভ কৰিছোঁ ৰাজপথত প্ৰকাণ্ড গছ উভালি পৰাত যোগাযোগ বিচ্ছিন্ন চিৰাং বাক্সা বৰপেটা বঙাইগাঁৱতো হাহাকাৰ পৰিস্থিতি বজালি তামুলপুৰ নলবাৰী কামৰূপ মেট্ৰ' কামৰূপ পশ্চিম কাৰ্বি আংলঙতো দেখিবলৈ পোৱা গৈছে ধুমুহাৰ তাণ্ডৱ লীলা আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এটা গুৰুত্বপূৰ্ণ খবৰ মধ্যপ্ৰাচ্যত পুনৰ উত্তেজনা
UAEৰ পাৰমাণৱিক প্ৰকল্পত ভয়ংকৰ ড্ৰোন আক্ৰমণ কৰা হৈছে। UAEৰ বাৰাকাহ পাৰমাণৱিক শক্তি কেন্দ্ৰত লক্ষ্য কৰি ড্ৰোন ষ্ট্ৰাইক। ড্ৰোন আঘাতত পাৰমাণৱিক কেন্দ্ৰটোৰ বাহিৰৰ এটা বিদ্যুৎ উৎপাদকত লাগিল জুই। ড্ৰোন আক্ৰমণ আৰু অগ্নিকাণ্ডৰ কথা নিশ্চিত কৰিলে আবুধাবি মিডিয়া অফিচে। আল দাফৰা অঞ্চলত থকা কেন্দ্ৰটোৰ বাহিৰত এই আক্ৰমণ। প্ৰশাসনিক সতৰ্কতাৰ বাবে ভাঙি নপৰিল মূল প্ৰকল্প। পাৰমাণৱিক কেন্দ্ৰত আক্ৰমণ হোৱাৰ বাবে ৰেডিঅ' এক্টিভ লিক হোৱাৰ তীব্ৰ আশংকা কৰা হৈছে। কিন্তু বৰ্তমান ৰেডিঅ'লজিকেল সুৰক্ষাৰ যাত্ৰা সম্পূৰ্ণ স্বাভাৱিক আৰু নিয়ন্ত্ৰণত আছে। এই অগ্নিকাণ্ডই বিদ্যুৎ কেন্দ্ৰটোৰ মূল সুৰক্ষাত কোনো প্ৰভাৱ পেলোৱা নাই। শক্তি কেন্দ্ৰটোৰ সকলোকেইটা ইউনিটেই বৰ্তমান স্বাভাৱিকভাৱে কাম কৰি আছে আৰু UAEক লক্ষ্য কৰি এইবাৰ ড্ৰোন আক্ৰমণ। পৰৱৰ্তী খবৰ, আকাশলংঘী হ'ব পেট্ৰল ডিজেলৰ মূল্য। ডনাল্ড ট্ৰাম্পৰ এটা মন্তব্যই বিপদত পেলাব নেকি ভাৰতকো? আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ এটা মন্তব্যৰ পিছতেই ভাৰতত দেখিবলৈ পোৱা গৈছে হাহাকাৰ। 3 টকা নহয় আৰু অধিক বেছি মূল্য বৃদ্ধি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ। আকাশলংঘী হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ মূল্য। ট্ৰাম্পৰ এটা মন্তব্যই বিপদত পেলাব নেকি ভাৰতকো প্ৰশ্ন উত্থাপন হৈছে। বিশ্বৰ বজাৰত ইন্ধনৰ মূল্য বৃদ্ধি আৰু নাটনিক লৈ বিপদত পৰিছে সমগ্ৰ বিশ্ববাসী। এনে ভয়াৱহতাৰ মাজতেই পুনৰ ট্ৰাম্পে কৰিছে ডাঙৰ মন্তব্য। ৰাছিয়াৰ পৰা অহা খাৰুৱা তেলৰ ৰেহাইৰ ম্যাদ শেষ বুলি ঘোষণা। কোনো কাৰণত আৰু ৰাছিয়াৰ পৰা অনা তেলৰ ক্ষেত্ৰত দিয়া নহয় ৰেহাই। ষ্টেট অফ হৰমুজত বৃদ্ধি পোৱা উত্তেজনাৰ বাবে বিশ্বজুৰি তেলৰ যোগান ব্যাহত হৈ থকাৰ মাজতেই ট্ৰাম্পৰ এই মন্তব্য। ভাৰতৰ দৰে দেশসমূহৰ বাবে ই এক ডাঙৰ প্ৰত্যাহ্বান। ইউৰোপীয় মিত্ৰশক্তিৰ হেঁচাত ট্ৰাম্পে লৈছে এই ডাঙৰ সিদ্ধান্ত। ডনাল্ড ট্ৰাম্পৰ এটা মন্তব্যৰ পিছতে এতিয়া ভাৰতত দেখিবলৈ পোৱা গৈছে তীব্ৰ আশংকা। ইতিমধ্যেই ভাৰতত পেট্ৰল ডিজেলৰ প্ৰতি লিটাৰ মূল্য 3 টকাকৈ বৃদ্ধি পাইছে আৰু এইবাৰ 3 টকা নহয় 100 টকাতকৈও অধিক বেছি মূল্য বৃদ্ধি হ'ব পাৰে পেট্ৰল আৰু ডিজেলৰ। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ, মৌলানা বদৰুদ্দিন আজমলৰ মহানুভৱতা দেখিবলৈ পোৱা গৈছে। 17টা উচ্ছেদিত পৰিয়ালক ঘৰ বনাই দিলে আজমলে। উচ্ছেদিত ঘৰ বাৰী হেৰুওৱা 17টা পৰিয়ালৰ আজমলৰ মহানুভৱতা। এফালে 17টা পৰিয়ালত পৰিল প্ৰশাসনৰ বলডজাৰৰ কোব, আনফালে 17টা পৰিয়াললৈ 3.50 লাখ টকাকৈ ঘৰ নিৰ্মাণ আজমলৰ। মুঠ 56 লাখ টকা ব্যয় সাপেক্ষে এই সিদ্ধান্ত। যমুনা মদাংগা সংৰক্ষিত বনাঞ্চলৰ পৰা উচ্ছেদ হৈছিল 17টা পৰিয়াল। 3 মাহৰ ভিতৰত 17টা পৰিয়ালে লাভ কৰিব পকী ঘৰকেইটা। পকী ঘৰৰ লগতে থাকিব বিনামূলীয়া বিদ্যুতৰ ব্যৱস্থা। বিদ্যুতৰ লগতে বিশুদ্ধ খোৱা পানী থাকিব নতুন পকী ঘৰত। উচ্ছেদিত পৰিয়ালৰ 660গৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰশাসনৰ দায়িত্ব ল'লে আজমলে। উচ্ছেদিত ঘৰ বাৰী হেৰুওৱা 17টা অসহায় উচ্ছেদিত পৰিয়ালৰ কাষত এইবাৰ থিয় দিছে AIUDF প্ৰধান মৌলানা বদৰুদ্দিন আজমল। ইতিমধ্যেই উচ্ছেদিত অসহায় লোকক ঘৰ বনাই দিছে। অন্য এটা খবৰ, ভয়ংকৰ পৰিস্থিতিৰ মাজতে এটা ভাল খবৰ। হৰমুজৰ পৰা 20,000 টন LPG লৈ গুজৰাট পালেহি জাহাজ। সমগ্ৰ ভাৰতবাসীৰ বাবে এটা ভাল খবৰ। হৰমুজ প্ৰণালীত উত্তেজনাৰ মাজতেই ভাৰত পালেহি জাহাজ। 20,000 টন LPG লৈ গুজৰাটত উপস্থিত জাহাজ চিমি। গুজৰাটৰ কাণ্ডলা পোৰ্ট পালেহি এই বিশেষ জাহাজখন। 13 মেত ষ্টেট অফ হৰমুজত ভয়াৱহ পৰিস্থিতিৰে পাৰ হৈ আহিল জাহাজখন। ৰন্ধন গেছ আৰু পেট্ৰল ডিজেলৰ সংকটৰ সময়তেই এই ভাল খবৰ। প্ৰতিদিনে বিশ্বত দেখা দিছে নতুন নতুন ভয়ংকৰ বিপদে। মানৱ সভ্যতাৰ সন্মুখত এতিয়া আহিছে ডাঙৰ প্ৰত্যাহ্বান যুদ্ধৰ বাবে। যুদ্ধৰ পৰিস্থিতি সলনি নহ'লে বিশ্বত ভয়ংকৰ অৱস্থা হ'ব বুলি ইতিমধ্যেই ভৱিষ্যতবাণী কৰা হৈছে। আৰু সমগ্ৰ ভাৰততেই ইন্ধনৰ সংকটৰ চৰ্চা চলি থকাৰ মাজতেই এটা ভাল খবৰ আহিল যে হৰমুজ প্ৰণালী পাৰ হৈ ইতিমধ্যেই 20 টন LPG কঢ়িওৱা জাহাজ উপস্থিত হৈছে গুজৰাটত। আৰু গুজৰাটত এই জাহাজ উপস্থিত হোৱাৰ পিছতেই কিছু হ'লেও সকাহ পাব সমগ্ৰ ভাৰতে। ইন্ধনৰ সংকটৰ মাজতেই এই ভাল খবৰটো আহিল গুজৰাটৰ পৰা। অন্য এটা খবৰ এই মুহূৰ্তত আহি পৰিছে। পেট্ৰল ডিজেলৰ নাটনিৰ মাজতেই ৰাজ্যবাসীৰ বাবে ভাল খবৰ। অসমৰ ভূমিত খাৰুৱা তেলৰ সন্ধান। প্ৰায় 30 বিঘা মাটি সামৰি চলিছে খনন। সমগ্ৰ অসমবাসী ৰাইজলৈ এটা ভাল খবৰ। পেট্ৰল ডিজেলৰ নাটনিৰ মাজতেই ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ এই মুহূৰ্তত আহি পৰিছে। অসমৰ ভূমিত ওলাইছে খাৰুৱা তেলৰ সন্ধান।
অসমৰ ভূমিত খাৰুৱা তেল প্ৰায় 30 বিঘা মাটি সামৰি চলিছে খনন কাৰ্য অসমত ভাৰতীয় তেল নিগমে চলাইছে খনন কাৰ্য নলবাৰীৰ সীমান্তৱৰ্তী শান্তিপুৰত ওলাইছে খাৰুৱা তেলৰ সন্ধান বিগত 9 মাহ ধৰি ভাৰতীয় তেল নিগমে চলাই আছে এই খনন কাৰ্য শীঘ্ৰেই অসমবাসীৰ বাবে আহিব ইতিবাচক খবৰ আন এটা গুৰুত্বপূৰ্ণ খবৰ দিব লৈছো বিটিসি চৰকাৰৰ ইএম বেগম আখতাৰা আহমেদক নতুনকৈ আৰু 3টা বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে পূৰ্বৰ পিএইচইৰ উপৰিও লেবাৰ ৱেলফেয়াৰ লটাৰী আই&আৰপি বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে বিটিসি চৰকাৰৰ ইএম বেগম আখতাৰা আহমেদক নতুনকৈ এই 3টাকৈ বিভাগৰ দায়িত্ব অৰ্পণ কৰা হৈছে হাগ্ৰামা মকিলাৰী নেতৃত্বাধীন বিপিএফ দলৰ ইএম আছিল আৰু এই ইএম গৰাকীক নতুনকৈ 3টা ডিপাৰ্টমেণ্টত দায়িত্ব দিয়া হৈছে দিবলৈছো আন এটা গুৰুত্বপূৰ্ণ খবৰ এবাৰ বিশ্বত আন এক ভাইৰাছ ইবোলা ভাইৰাছৰ ভয়ংকৰ আক্ৰমণ 87 জনকৈ লোকৰ মৃত্যু জৰুৰীকালীন অৱস্থা ঘোষণা কৰা হৈছে ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনৰ ফালৰ পৰা মাৰাত্মক ৰূপত সংক্ৰমণিত হৈছে ইবোলা ভাইৰাছ ইবোলাৰ আক্ৰমণত বৰ্তমানলৈকে 87 জনৰ মৃত্যু 236 জনৰ দেশত পোৱা গৈছে এই ভাইৰাছৰ উপস্থিতি আন্তঃৰাষ্ট্ৰীয় স্বাস্থ্য সংস্থাৰ জৰুৰীকালীন অৱস্থা ঘোষণা বৰ্তমানলৈকে জানিব পৰা হোৱা নাই এই ভাইৰাছৰ কেনেকৈ সৃষ্টি হৈছে